কেতিয়াবা ভাবো সৰু হৈ থকা হলে ভাল আছিল আমি যেতিয়া স্কুলত পঢ়ি আছিলো এয়া হৈছে মোৰ স্কুলৰ বান্ধৱী আমি লগতে একেলগে বহা আমি যেনেকৈ স্কুলত টিফিন লগতে খাওঁ আজি ফ্ৰেণ্ডছ পাৰ্টি কৰিছো মানে দুইজনী অকলে মোৰ পিছে লৰা এটা ডাঙৰ হ'ল আৰু তাই এতিয়া বিয়া হ'বহে গতিকে এয়া মই তাইৰ কাৰণে স্পেশাল চাহ বনাইছো আসলতে তাই আহিয়ে থাকে প্ৰায় মুছৰলে ময়ো যাওঁ সুখে দুখে আমি দুইজনী লগতে থাকো পিছে দেই আৰু লগতে কাজিয়াও কৰো আকৌ কুকুৰ মেকুৰীৰ নিচিনা আৰু এয়া তাই আজি আহিছে তাইৰ কাৰণে মই লালমোহন মিঠাই এনেকৈ দি চাহ ৰেডি কৰিছো আৰু তাইও মোৰ কাৰণে কিবা কিবি ধেৰ মানে ভাৰ্ণাইৰ কাৰণে আহিলে তাই কিবা নহয় কিবা কিবি আনিবই আৰু টোপোলাটো ভৰাই মেলি গতিকে তাই ভাৰ্ণাইক বিৰাট বেছি মৰম কৰে আৰু এয়া তাইৰ কাৰণে চাহ আৰু লগতে ময়ো খাম তাই আকৌ ৰঙা চাহ খাই দেই ফুল ডাইটিঙত থাকে আৰু দেখিবলৈও ধুনীয়া আৰু হেনে এয়া হৈছে চাহ আনিলোঁ তাইলে আৰু এইজনী হৈছে কাৰ্বি মোৰ বেষ্টি আমি একদম সৰুতে লগৰ পৰা একেলগে পঢ়া আৰু একেলগে বেঞ্চত বহা আৰু আমাৰ খুব মানে কথা হয় আৰু খুব আমি কাজিয়াও কৰোঁ খুব মৰমো আছে এয়া ভাৰ্ণাইও মাহীয়ে কহাৰ লগে লগে তাৰ মৰম চেনে ওলাই যায় গতিকে মাহীয়েকক সি নতুন নতুন বস্তু দেখাব আৰু সি কিবা ড্ৰয়িং কৰি দেখাব আৰু মুঠতে গতিকে সেয়াই দুইজনীয়ে কথা পাতিছোঁ ইমান ভাল আছিল ন আগতে যেতিয়া আমি সৰু হৈ আছিলোঁ এতিয়া ডাঙৰ হ'লোঁ ল'ৰা ছোৱালী হ'ল নতুন নতুন দায়িত্ব বাঢ়িলে আৰু এয়াই জীৱন তাই কৈছে মই কিন্তু আৰু 2 বছৰমানৰ পাছতহে বিয়া হ'ম মইহে কৈছোঁ অলপ লাহে ধীৰে বিয়া হ'বি দেই এয়া আকৌ এনেকেই নহ'লে ঢেৰ দায়িত্ব বাঢ়ি যাব আৰু দায়িত্ব বাঢ়িব যেতিয়া দায়িত্ব কৰিবই লাগিব গতিকে আমি খুব হাঁহো আচলতে আমি খুব কথা পাতোঁ আৰু জীৱনৰ কথাখিনিকে পাতিছোঁ পুৰণি স্কুলৰ কথা পাতিছোঁ আৰু সেয়া এনেকৈ চাহ খাইছোঁ দুইজনীয়ে আৰু এয়া দুইজনী বহি লৈছোঁ গতিকে আজি তাই থাকিব আৰু থাকিব যেতিয়া গোটেই ৰাতি কথা পাতিম আৰু এয়া ভাৰ্ণাইৱে পেপাৰ প্লেন বনাইছে হেনো আৰু তাইক দেখাইছে মানে মাহীয়েকক কিবা কিবি বনাই দেখাইছে আৰু এয়া আমাৰ ঘৰখন ভাৰ্ণাইৱে ষ্টিকাৰে ভৰাই দিছে প্ৰজেক্ট কৰিব যে দিছিলে সেয়া প্ৰজেক্ট সি ৱালতহে কৰিছে আৰু দেউতাকেও একো নকয় তাক ৱালত ষ্টিকাৰ লগাই লৈ গোটেই মানে ৰুমটো মানে কিবা কৰি পেলাইছে আৰু মই যদি অকণমান গালিও দিওঁ দেউতাকে গালি পাৰিব নিদিয়ে গতিকে উপায় নাই আৰু সেয়া সি পেপাৰ প্লেন বনাই মেলি দেখাইছে আৰু এয়া এতিয়া মই মাংস বনাব লৈছোঁ তাই আহিছে যেতিয়া আৰু ইয়াতে অকণমান মিঠাতেল দি দিছোঁ আজি তাইৰ কাৰণে স্পেচিয়েল খানা বনাব লাগিব আৰু যিহেতু মোৰ বান্ধৱী আৰু বান্ধৱীৰ কাৰণে স্পেচিয়েল খানাটো বনতাহে হয়নে আৰু ইয়াতে মই নহৰু গিডখৰ মানে ভালকৈ ডাঠকৈ মই কাটি লৈছোঁ আৰু ইয়াতে দৈ দিছোঁ পিঁয়াজ আদা নহৰু পেষ্ট কাৰণ মই দহি চিকেন বনাম ইয়াতে দিছোঁ নিমখ হালধি এনেকৈ মই অকণমান মছলা দি মেলি মেৰিনেট কৰিম চিকেনখিনি আৰু তাইক মই আজি গাহৰি মাংস আৰু দহি চিকেন বনাই খুৱাম তাই কিন্তু খাই বিৰাট ভাল পায় মোৰ নিচিনাই ফুডি কিন্তু লগতে তাই ডাইটিং কৰে গতিকে তাই মোতকৈ ক্ষীণ কিন্তু মই ডাইটিঙৰ লগতে খাওঁ কাৰণ কেলৈ খোৱাটো মই কৰিবই লাগে আচলতে মোৰ খোৱা বোৱাৰ দুটা চেনেল আছে আৰু তাৰ পৰা যেহেতু মোৰ আৰ্নিং হয় গতিকে মাহে মাহে যেতিয়া মোৰ চেলাৰি সোমায় গতিকে খোৱাটোতো মই কৰিবই লাগিব হয়নে আৰু ইয়াতে মই দহি চিকেনৰ কাৰণে গোটেইখিনি যে মেৰিনেট কৰি দিছোঁ সেইখিনিয়ে গৰম তেলখিনি গৰম কৰি মেলি মই চিকেনখিনি ইয়াতে ঢালি দিছোঁ আৰু চিকেনখিনি মই ভালকৈ ফ্ৰাই কৰিম আৰু এয়া তাই ৰৈ চাই আছে ধুনীয়াকৈ মই কি বনাইছোঁ আৰু মোৰ মাতটো যে প্ৰায়ে ভাঙে জানেনে মাহেকত মানে 5-6 বাৰমান মাত ভাঙে গতিকে মাতটো কিয় ইমান ভাঙি থাকে আপোনালোকৰ ওচৰত যদি কিবা মেডিচিন আছে প্লিজ ক'ব হোম ৰেমেডি থাকিলেও মোক কমেণ্টত জনাব আৰু ইয়াতে পিঁয়াজ অকণমান দি গাহৰি মাংসখিনিত মই যে ডাঙৰ ডাঙৰকৈ নহৰু কাটি থৈছিলোঁ খুন্দা নাই পিছে দে নহৰুখিনি বাছ পিচকৈ কাটি মেলি ইয়াতে দি দিছোঁ সেই ফ্লেভাৰটোও খাই বিৰাট বেছি ভাল লাগে আৰু তাইৰ কাৰণে মই পিছে গাহৰি মাংস নাখাওঁ আজি গতিকে তাইৰ কাৰণে অকল বনাই দিছোঁ ধুনীয়াকৈ আৰু ভাৰ্ণাইও দেউতাকেও নাখায় অকল চিকেনহে অকণমান খাব বোলে এপিচমান গতিকে তাইৰ জোখতে অকণমান বনাই দিছোঁ যিহেতু আমাৰ ঘৰত গাহৰি মাংস এনিটাইম আনিয়ে থোৱা থাকে আৰু তাৰে অকণমান কাটি মেলি তাইৰ কাৰণে বনাই দিছোঁ আৰু এইফালে দহি চিকেন বনাবলৈ পূৰা লাগি গৈছোঁ আৰু সেয়া তাইক আজি বনাই মেলি ধুনীয়াকৈ খুৱাম আৰু লগতে অকণমান পোলাও বনাম আৰু সেয়া তাই ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছে আৰু প্ৰায়ে তাইৰ যেতিয়া কোৰ্ট বন্ধ হয় মানে ছেটাৰডে ছানডে যেতিয়া শনি দেওবাৰে বা 4th ছেটাৰডে এনেকৈ কোৰ্ট বন্ধ থাকে তেতিয়া তাই গুচি আহে আৰু মই অফিচৰ পৰা প্ৰায় পিছবেলা সময়ত যদি আমাৰ দুজনী অলপ মন যায় কথা পাতিবলৈ তালৈ গুচি যাওঁ গতিকে আমি দুজনী সুখ দুখৰ কথা খুব পাতোঁ পুৰণা কথা পাতোঁ বা নতুন কথা পাতোঁ আমি দুজনী অৰুণাচল গৈছিলোঁ অৰুণাচলত খুব বেছি জমনি হ'ল সেই অৰুণাচলৰ কথাও পাতিছোঁ আৰু ভাৰ্ণাই তাইৰ কাৰণে কিবা কিবি আঁকি মেলি দেখাই দিছে আৰু সেয়া মোৰ গাহৰি মাংস ধুনীয়াকৈ অকণমান ফ্ৰাই কৰিছোঁ গ্ৰেভি নবনাওঁ কাৰণ দহি চিকেনত অলৰেডি গ্ৰেভি নিচিনা থাকিবই সেইটো কাৰণে গাহৰি মাংসই অকণমান ফ্ৰাই কৰি দিছোঁ আৰু সেয়া বনোৱাত লাগি গৈছোঁ মই আৰু তাই এটা স্পেচিয়েল ৰেচিপি বনাইছে কি জানেনে আমি মানে লগ পালে আমি এনেকৈ খাওঁ
আমি মানে ফ্ৰেণ্ডছ পাৰ্টি কৰিছোঁ লগতে ভাৰ্ণায়ো আৰু সেয়া তাই চিপছ কুৰকুৰি লগতে পিঁয়াজ এনেকৈ মানে কুটি মেলি ইয়াতে চিপছৰ এনেকৈ মানে ধুনীয়াকৈ এটা মিক্সচাৰ বনাব আৰু লগতে আমি এই গ্লাছকেইটাত কি ল'ম জানেনে কোকো-কোলা খাই খুব ভাল পাওঁ কিন্তু ডাইটিঙৰ কাৰণে দুইজনী সিমান নাখাওঁ পিছে আমাৰ ষ্ট্ৰিক্ট ডাইটিং নহয় আকৌ দেই কাৰণ ষ্ট্ৰিক্ট ডাইটিং কৰিম বুলি ভাবিলেও কৰিব নোৱাৰোঁ যিহেতু মোৰ ইটিং শ্ব' থাকে গতিকে সেইটো কাৰণে আমি দুজনী ইয়াতে পিঁয়াজ তাই ধুনীয়াকৈ চালাডটো বনাইছে মানে যোনটো মিক্সচাৰটো বনাইছে আৰু এইফালে মই খানা বনোৱাত লাগি গৈছোঁ তাই সেইফালে মই এইফালে আৰু ভাৰ্ণায়ো দেউতাকে দুইজনীকে ভিডিঅ' কৰি দিছে দুইফালে আৰু সেই আলু কেইডোখৰমান দি দিছোঁ আৰু তাই গহীনকৈ সেয়া বনাইছে আৰু সেয়া দুইজনীয়ে চিপছৰ পেকেট কুৰকুৰি পেকেট লৈ ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ আৰু ভাৰ্ণায়ো দেউতাকে ভিডিঅ' কৰি দিছে আকৌ দেই তেওঁ ভিডিঅ' কৰি দিয়ে মোক বাৰু প্ৰায়ে আৰু সেয়া আমাৰ ধুনীয়াকৈ কোকো-কোলা তাই বাকিছে ইয়াতে আৰু সেয়া আমাৰ ফ্ৰেণ্ডছ পাৰ্টি আৰু বাহিৰত কৰাতকৈ আমি ঘৰতে এনেকৈ ফ্ৰেণ্ডছ পাৰ্টি কৰোঁ আৰু প্ৰায় যিহেতু তাই আহিলেই আমাৰ হৈয়ে যায় এনেকুৱা আৰু এতিয়া আৰু খোৱাতহে জোৰ গতিকে আজিৰ টাইমটো মানে আজি ৰাতিটোহে পাম আৰু কাইলৈ যিহেতু দেওবাৰ তাই কাইলৈ যাবগৈ আগবেলাই আৰু পৰহিলৰ পৰা আকৌ দুইজনীৰ ডিউটি মোৰ ডিউটি তাই কোৰ্ট ভাৰ্ণাই স্কুল সেনেকৈ আৰু আমি খোৱা বোৱাখিনি এনেকৈ খাইছোঁ এনেকৈ ভাল লাগে হয়নে যেতিয়া আমাৰ লগৰীয়াবিলাক আহে মানে স্কুলত পঢ়া লগৰীয়াবিলাক আহিলে বেছি ভাল লাগে হয়নে যেতিয়া আমি কথা পাতিব পাৰোঁ পুৰণা কথাবিলাক পাতিব পাৰোঁ আমি একেখন বেঞ্চতে বহিছিলোঁ টিফিন শ্বেয়াৰ কৰোঁ আৰু সেইখিনিকে ভাৰ্ণায়ক কৈছোঁ তুমিও স্কুলত গ'লে টিফিন শ্বেয়াৰ কৰিবা আৰু প্ৰায়ে ভাৰ্ণায়ক মই টিফিনত সদায় দুটা মিঠাই হ'লেও ৰোল হ'লেও যি হ'লেও দুটা দিওঁ যোনেই লগত বহিব ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবলৈ আৰু সেয়া মৰম গোটেই জীৱনটো থাকি যায় তাহাঁতৰ ফ্ৰেণ্ডছৰ বণ্ডিংটো লগৰীয়াৰ লগত থকা বণ্ডিংটো বহুত এটা ধুনীয়া যোনটো পিছত বিৰাট মনত পৰে আৰু এই আমাৰ এতিয়া মনত পৰিছে যিহেতু ভাৰ্ণায়ো আহিলে এতিয়া আমাৰ জীৱনলৈ তথাপিও ভাল লাগিছে আৰু দুইজনী এনেকৈ লগ পালোঁ তাৰপাছতে এয়া তাই আকৌ খোৱা বোৱাত ৰেডি হৈছে তাই মানে এতিয়া পোলাওখিনি বনাব বোলে আৰু তাই কিন্তু বিৰাট টেষ্টি পোলাও বনায় সঁচাকৈ কৈছোঁ আৰু ৰেচিপিটো আপোনালোকক মই ভালকৈ দিম বাৰু ভাজি পোলাওখিনি বনায় মানে গাজৰ কাজু খিচমিচ বিৰাট ভাজে ধুনীয়াকৈ আৰু সেয়া ভাৰ্ণায়ো দেউতাকে অথনিয়ে খালে আমি আকৌ লেকচাৰ মাৰি এয়া ৰাতি 11:30 ভাত খাব লৈছোঁ ভাৰ্ণায়ো দেউতাক 8:30 9টাতে খাই আজৰি সেয়া আমাৰ চিকেন দহি চিকেন পোলাওখিনি আচলতে বিৰিয়ানী টাইপৰকৈ বনাইছে বিৰাট বেছি টেষ্টি তাই আকৌ ক'লা নিমখ খাই খুব ভাল পায় গতিকে তাই ক'লা নিমখো লগত লৈ লৈছে আৰু কেনেকুৱা হৈছে তাইহে জানিব আৰু সেয়া তাই হেনো বোলে ভাল লাগিছে খাই আৰু হাঁহিছে তাই আৰু এইফালে আছে গাহৰি মাংস লৈ লৈছোঁ গতিকে আজিৰ আমাৰ ভ্লগছটো সেয়া তাই কৈছে বোলে গাহৰি মাংস বোলে গতিকে আজিৰ ভ্লগছটো আপোনালোকক কেনেকুৱা লাগিছে ক'ব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকৰ স্কুলীয়া বান্ধৱীবিলাক আহিলে আপোনালোকে কেনেকৈ এনজয় কৰে ক'বচোন আমি কিন্তু এনেকৈ এনজয় কৰোঁ আৰু সেয়া খাইছোঁ আৰু আকৌ আহিম এটা ধুনীয়া ভ্লগছ লৈ আৰু মোৰ যে মাতটো ইমান ভাঙি থাকে তাৰ কাৰণে আপোনালোকে যদি কিবা দৰৱ আছে দিবচোন আৰু সেয়া স্কিন কেয়াৰ কৰিব ধৰিছে তেখেতে আৰু এতিয়া আমি শুম গতিকে টাটা গুড নাইট আকৌ আহিম এটা ধুনু ভ্লগছ লৈ তেতিয়ালৈকে আপোনালোকে ভালে